ঘটনাটো মানে কি হ'ল, এখন আমাৰ উনা গাঁও, এইটো আমাৰ মানে কি আমাৰ এই ৰাস্তাটোদি আমি মানে যিকোনো ধৰণৰ সুবিধাজনক হয় আমাৰ মানে অহা যোৱা কৰাত, মানে শ্বৰ্টকাট হয়। এই ৰাস্তাটোত আমাৰ এই কোন ব্যক্তি আমি নাজানো দেই, ব্যক্তিজনৰ নাম নাজানো, মানে ৰাতি মাছ নিশা অবৈধভাৱে প্ৰায় 7খনমান ডাম্পাৰ আৰু ফকলেণ্ড JCB লৈ আহি তেওঁলোকে অবৈধভাৱে মাটি হেৰি কৰি আছিলে, খনন কৰিছিলে আৰু ডাম্পাৰ নি আছিলে। আমি গাঁৱৰ ৰাইজে ল'ৰালৰিখিনি আহি দেখি তেওঁলোকক আমি বাধা প্ৰদান কৰিলোঁ। লগে লগে ৰাস্তাটো যথেষ্ট ক্ষতিসাধনো হ'ল বাৰু, অলৰেডি হৈ গ'ল। আৰু আমি ফৰেষ্ট বিভাগৰ লগতো যোগাযোগ কৰিছিলোঁ, তেওঁলোক আহিছিলে। আহি পেলাই এতিয়া দেখিছোঁ তেওঁলোকো বৰ্তমান নাই, 2জনমান আছে ইয়াতে। এতিয়া আমি নাজানো পৰৱৰ্তী পৰ্যায়ত কি হ'ব নহ'ব, কিন্তু আমাক কি লাগে যে ভৱিষ্যতলৈ যাতে এই ৰাস্তাটোত যে কোনো ধৰণৰ মানে মাটি নিয়াৰ কামত জড়িত কোনো যাতে মাটি অবৈধভাৱে নিনিয়ে, যাতে এই ৰাস্তাটো ভৱিষ্যতলৈ যাতে ভাল হৈ থাকে, সেই হিচাপে আমি গোটেই উনা গাঁৱৰ ৰাইজে এটা গোটেই ল'ৰালৰিখিনিয়ে এটাই ক'ব বিচাৰোঁ যে ভৱিষ্যতলৈ যাতে ইয়াত কোনো ধৰণৰ তেনেকুৱা কাৰ্য নহয়। চব পলালে, যেতিয়া আমি আহি পোৱাৰ লগে লগে চব পলালে, কাকো আমি ইয়াত পোৱাহি নাই। এতিয়া এখন গাড়ী আপুনি দেখিছে ইয়াত মাটি লোডিং হৈ আছে, মাটি লোড হৈ আছে, কিন্তু ইয়াত কোনো ড্ৰাইভাৰ চাইভাৰ নাই। আমি প্ৰায় 2 ঘণ্টামান হ'ল। আমি 2 ঘণ্টামানৰ পৰা দিনত দেখা নাই, আমি এতিয়া ৰাতি দেখিছোঁ। এইটো চৰকাৰী মাটি, এইটো চৰকাৰী নহয়, কাৰো ব্যক্তিগতও হ'ব পাৰে, আমি নাজানো দেই কাৰ মাটি। ৰাস্তা আমাৰ মূল উদ্দেশ্য হৈছে ৰাস্তাটোত যাতে ৰাস্তাটো ক্ষতি হ'ব নালাগে। ৰাস্তা ক্ষতিসাধন কৰিছে। ঘটনাটো মানে কি হ'ল, এখন আমাৰ উনা গাঁও, এইটো আমাৰ মানে কি আমাৰ এই ৰাস্তাটোদি আমি মানে যিকোনো ধৰণৰ সুবিধাজনক হয় আমাৰ মানে অহা যোৱা কৰাত, মানে শ্বৰ্টকাট হয়। এই ৰাস্তাটোত আমাৰ এই কোন ব্যক্তি আমি নাজানো দেই, ব্যক্তিজনৰ নাম নাজানো, মানে ৰাতি মাছ নিশা অবৈধভাৱে প্ৰায় 7খনমান ডাম্পাৰ আৰু ফকলেণ্ড JCB লৈ আহি তেওঁলোকে অবৈধভাৱে মাটি হেৰি কৰি আছিলে, খনন কৰিছিলে আৰু ডাম্পাৰ নি আছিলে। আমি গাঁৱৰ ৰাইজে ল'ৰালৰিখিনি আহি দেখি তেওঁলোকক আমি বাধা প্ৰদান কৰিলোঁ। লগে লগে ৰাস্তাটো যথেষ্ট ক্ষতিসাধনো হ'ল বাৰু, অলৰেডি হৈ গ'ল। আৰু আমি ফৰেষ্ট বিভাগৰ লগতো যোগাযোগ কৰিছিলোঁ, তেওঁলোক আহিছিলে। আহি পেলাই এতিয়া দেখিছোঁ তেওঁলোকো বৰ্তমান নাই, 2জনমান আছে ইয়াতে। এতিয়া আমি নাজানো পৰৱৰ্তী পৰ্যায়ত কি হ'ব নহ'ব, কিন্তু আমাক কি লাগে যে ভৱিষ্যতলৈ যাতে এই ৰাস্তাটোত যে কোনো ধৰণৰ মানে মাটি নিয়াৰ কামত জড়িত কোনো যাতে মাটি অবৈধভাৱে নিনিয়ে, যাতে এই ৰাস্তাটো ভৱিষ্যতলৈ যাতে ভাল হৈ থাকে, সেই হিচাপে আমি গোটেই উনা গাঁৱৰ ৰাইজে গোটেই ল'ৰালৰিখিনিয়ে এটাই ক'ব বিচাৰোঁ যে ভৱিষ্যতলৈ যাতে ইয়াত কোনো ধৰণৰ তেনেকুৱা কাৰ্য নহয়। চব পলালে, যেতিয়া আমি আহি পোৱাৰ লগে লগে চব পলালে, কাকো আমি ইয়াত পোৱাহি নাই। এতিয়া এখন গাড়ী আপুনি দেখিছে ইয়াত মাটি লোডিং হৈ আছে, মাটি লোড হৈ আছে, কিন্তু ইয়াত কোনো ড্ৰাইভাৰ চাইভাৰ নাই। আমি প্ৰায় 2 ঘণ্টামান হ'ল। আমি 2 ঘণ্টামানৰ পৰা দিনত দেখা নাই, আমি এতিয়া ৰাতি দেখিছোঁ। এইটো চৰকাৰী মাটি, এইটো চৰকাৰী নহয়, কাৰো ব্যক্তিগতও হ'ব পাৰে, আমি নাজানো দেই কাৰ মাটি। আমাৰ মূল উদ্দেশ্য হৈছে ৰাস্তাটোত যাতে ৰাস্তাটো ক্ষতি হ'ব নালাগে। ৰাস্তা ক্ষতিসাধন কৰিছে।